নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4 লেভেলৰ পদ মুকলি হৈ গৈছে। অসমৰ জিলাৰ এই পদসমূহ মুকলি হৈছে। যদি আপোনালোকে অসমতে এটা জব কৰিম বুলি ভাবিছে আৰু গ্ৰেড 4 বাবে আপোনালোকে যদি অপেক্ষা কৰি আছিল, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ বাবে পদ খালী হৈছে। ড্ৰাইভাৰ আৰু পিয়নৰ বাবে ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয়, ইয়াতে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি সকলো তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ শেষৰলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব লাগিব, অনলাইন নে অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, সকলোখিনি তথ্য আমি ভিডিঅ'টোতে জানি লওঁ। ইয়াতে অৰ্গেনাইজেশ্যন নেমটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁৱৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু নেম অফ পোষ্ট হৈছে ড্ৰাইভাৰ এণ্ড পিয়ন। ড্ৰাইভাৰ আৰু পিয়নৰ বাবে পদ ইয়াতে খালী হৈছে। আৰু কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 8 আৰু ক্লাছ 10 পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াতে 18 to 40 years দিয়া হৈছে। আৰু যিহেতু দুটাকৈ পদ খালী হৈছে, সেইবাবে আপোনালোকে ইয়াতে এটা পদৰ বাবে 40 yearsলৈকে আৰু 45 years দুইটালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব, আমি সেইখিনিও পাছত আলোচনা কৰিছোঁ। আৰু ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণভাৱে ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 3 August 2026। 3 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াতে লাষ্ট ডেটটো থাকিব 24 August 2026। আপোনালোকে আগষ্টৰ 24 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। যদি এপ্লাই কৰিম বুলি ভাবিছে, 24 আগষ্টলৈকে সময় দিয়া হৈছে, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে প্ৰথম পোষ্টটো হৈছে পিয়নৰ বাবে। পিয়নৰ বাবে পদ টোটেল খালী আছে এটাকৈ পদ। আৰু এই পদটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 12,000 to 52,000। 12,000ৰ পৰা 52,000 পৰ্যন্ত আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে 3,900 পৰ্যন্ত এটা গ্ৰেড পেও লাভ কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু এজ লিমিটখিনি দিয়া হৈছে ইয়াতে 18 to 45 yearsলৈকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 45 বছৰসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে। মিনিমাম 8 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ক্লাছ 12 পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোক ইয়াতে এলিজিবল নহ'ব। যিসকলে 8 পাছ আৰু 10 পাছ কৰিছে, তেওঁলোকেহে এই পিয়ন পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পদটো হৈছে ড্ৰাইভাৰৰ বাবে। তাতো এটা পদ খালী আছে, ড্ৰাইভাৰৰ বাবে পদ। আৰু এই ড্ৰাইভাৰ পদটোৰ বাবে আপোনালোকৰ চেলাৰী থাকিব 14,000 to 70,000। 14,000ৰ পৰা 70 বা 70,000 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব প্ৰত্যেক মাহে। আৰু ইয়াতে গ্ৰেড পে থাকিব 5,200কৈ। খুবেই এটা ভাল অপৰচুনিটি, আপোনালোকে ইয়াতো এটা ভাল চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটখিনি হৈছে 18 to 40 years। 18 বছৰৰ পৰা 40 বছৰ কেণ্ডিডেটসকলে এলিজিবল হ'ব। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে বা SSLC পাছ কৰিছে, তেনেহ'লে এলিজিবল হ'ব। আৰু যিহেতু এইটো ড্ৰাইভাৰৰ পোষ্ট হয়, আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব ইয়াতে। LMV ভেহিকুলছৰ আপোনালোকৰ ড্ৰাইভিং এখন লাইচেঞ্চ থাকিলেহে আপোনালোকে এই ড্ৰাইভাৰ পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আন কি এলিজিবিলিটি লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেটটো থাকিব লাগিব, ভেলিড হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব। আৰু চিটিজেনশ্বিপৰ কথা দিয়া হৈছে, আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু যদি আপোনালোক অলৰেডি এজন গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তেনেহ'লে আপোনালোকে তাতে NOC দৰকাৰ হ'ব। যদি আপোনালোকে আগতে চাকৰি কৰি আছিল, তেনেহ'লে তাৰ পৰা আপোনালোকে এখন NOC তাতে লগত দিব লাগিব, তেতিয়াহে আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব। আৰু হাউ টু এপ্লাই ফৰ বঙাইগাঁও জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। আপোনালোকে এই পদটোৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব, সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ইয়াতে যিহেতু অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, ইয়াতে কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যনৰ সুবিধা দিয়া নাই। আপোনালোকে অফলাইন মাধ্যমেৰেহে কেৱল এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে কোনটো এড্ৰেছত পঠাব লাগিব আৰু কি ডকুমেণ্টছ পঠাব লাগিব, সেইখিনি আপোনালোকে ভালদৰে জানি লোৱাটো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। ইয়াতে আপোনালোকৰ তিনিটাকৈ আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। তাতে আপোনালোকৰ বেক পেজত আপোনালোকে নিজৰ চাইনটো কৰি দিব লাগিব। আৰু এডুকেশ্যনেল যিখিনি কোৱালিফিকেশ্যন আছে, তাৰ আপোনালোকৰ চাৰ্টিফিকেটছ লাগিব। আৰু কাষ্টৰ চাৰ্টিফিকেট, এজ প্ৰুফৰ বাবে আপোনালোকৰ ডকুমেণ্টছ লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ যিটো চাৰ্টিফিকেট আছে, সেইটোৰ লগত লাগিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফৰ্ম থাকিব, সেইখিনিৰ লগতে আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকে
ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁৱত আপোনালোকে জমা দিব লাগিব। আপোনালোকে পোষ্টযোগে জমা দিব পাৰিব যদি আপোনালোকে তাত গৈ জমা দিব বিচাৰে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁৱৰ আপোনালোকৰ যিটো ড্ৰপ বক্স থাকে তাতে আপোনালোকে ছাবমিট কৰি আহিব পাৰিব। ইয়াত এড্ৰেছটো ধুনীয়াকৈ দিয়া হৈছে, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও। তাতে আপোনালোকে ছাবমিট কৰিব লাগিব ফৰ্মখন। আৰু কণ্টেক্ট ডিটেইলছৰ কথা ইয়াত কোৱা হৈছে, আপোনালোকৰ মোবাইল নাম্বাৰ বা আপোনালোকৰ ইমেইল এড্ৰেছ তাতে মেনশ্যন কৰি দিব লাগিব, যাতে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট নহয়। তাৰ বাবে আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল দিয়াটো কম্পালচৰি হয়। আৰু লাষ্ট ডেটটো ইয়াতে 24 আগষ্ট থাকিব। আপোনালোকে 24 আগষ্টৰ ভিতৰত সকলোৱে এপ্লাই কৰিম বুলি ভবাসকলে এপ্লাই কৰিব পাৰিব। 10টা বজাৰ পৰা 5টা বজালৈকে যিহেতু অন টাইম থাকে, তেনেহ'লে আপোনালোকে যদি ড্ৰপ বক্সত ছাবমিট কৰিব বিচাৰে তাতে আপোনালোকে 10টাৰ পৰা 5টা বজাৰ ভিতৰত ছাবমিট কৰিব লাগিব। আৰু যদি পোষ্ট অফিচৰ যোগেদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেদৰেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।